নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেল ৰিষ্টাৰ্ট উইথ শিক্ষালৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ অসমৰ সাধাৰণ জ্ঞানৰ পাৰ্ট 7, য'ত 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি ব্যাখ্যাৰ সহায়ত আলোচনা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আপোনালোক উপকৃত হ'ব। আহকচোন তেন্তে আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ। ইয়াৰে প্ৰথম প্ৰশ্নটি দিছে, কুমাৰ ৰজা বুলি কাক কোৱা হয়? হু ৱাজ কল কুমাৰ ৰজা? ইয়াৰে অপশ্যনকেইটা দিছে ক পুষ্য বৰ্মন, খ হৰ্ষবৰ্ধন, গ সমুদ্ৰ বৰ্মন আৰু ঘ ভাস্কৰ বৰ্মন। কুমাৰ ৰজা বুলি কাক কোৱা হয়? কুমাৰ ভাস্কৰ বৰ্মন আমি যাক কওঁ, কুমাৰ ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি কোৱা হয়। তেওঁ অবিবাহিত হৈয়ে থাকিল বাবে তেওঁক কুমাৰ ৰজা বুলিও জনা যায়। পৰৱৰ্তী প্ৰশ্ন, দন্দুৱা দ্ৰোহৰ মূল নেতা কোন আছিল? হু ৱাজ দ্য লিডাৰ অৱ দ্য দন্দুৱা ৰিভেলিয়ন? ইয়াৰে অপশ্যনকেইটা দিছে ক হৰদত্ত আৰু বীৰদত্ত, খ দিছে পিয়লি বৰুৱা, গ মণিৰাম দেৱান, ঘ ওপৰৰ আটাইকেইটা। কি দিছে? দন্দুৱা দ্ৰোহৰ মূল নেতা কোন আছিল? দন্দুৱা দ্ৰোহ কোনে কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ক হৰদত্ত আৰু বীৰদত্ত আছিল। হৰদত্ত আৰু বীৰদত্তই মিলি দন্দুৱা দ্ৰোহৰ সৃষ্টি কৰিছিল, দন্দুৱা দ্ৰোহ কৰিছিল। ব্যাখ্যাটি এবাৰ চাই লওঁ। স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত 1795 চনত কামৰূপত হৰদত্ত আৰু বীৰদত্ত নামৰ দুজন ভাতৃয়ে কামৰূপক স্বাধীন ৰাজ্য হিচাপে ঘোষণা কৰিছিল। কি কৈছে? কমলেশ্বৰ সিংহৰ দিনত, যেতিয়া আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহ ৰাজপাটত বহি আছিল 1795 চনত, সেই সময়ত কামৰূপত কি হৈছিল? হৰদত্ত আৰু বীৰদত্ত নামৰ দুজন ভাতৃয়ে কামৰূপখনক স্বাধীন ৰাজ্য হিচাপে তেওঁলোকে ঘোষণা কৰিছিলে। এফালে আহোমৰ স্বৰ্গদেউ কমলেশ্বৰ সিংহ আছিল, আনফালে কামৰূপত হৰদত্ত আৰু বীৰদত্তই শাসন কৰি আছিল। হৰদত্তৰ সেনাবাহিনীকে দন্দুৱা বা ডুমডুমীয়া নামে জনা যায়। সেয়ে এই বিদ্ৰোহৰ নাম কি হৈছিল? কমলেশ্বৰ সিংহৰ দিনত আহোম স্বৰ্গদেউৰ লগত যি হৰদত্ত আৰু বীৰদত্তই যুদ্ধ কৰিছিলে আৰু সেইবাবে আৰু তেওঁলোকৰ সেনাবাহিনীটোক কি বুলি কৈছিলে? দন্দুৱা বা ডুমডুমীয়া বুলি কোৱা হৈছিলে বাবে এই বিদ্ৰোহটোৰ নামো তেওঁলোকে দন্দুৱা দ্ৰোহ বুলি ঘোষণা কৰিছিলে। আৰু হৰদত্ত আৰু বীৰদত্তই সেই সময়ত তেওঁলোকে যি সময়ত কামৰূপত শাসন কৰি আছিলে, সেই সময়ত তেওঁলোকে কি কৰিছিলে? ইফালে আহোমৰ স্বৰ্গদেউ কোন আছিল? কমলেশ্বৰ সিংহ, আৰু কমলেশ্বৰ সিংহৰ লগত তেওঁলোকে কি কৰিছিলে? দন্দুৱা দ্ৰোহৰ সৃষ্টি কৰিছিলে। তেওঁলোকৰ সেনাবাহিনীৰ নামেৰে তেওঁলোকে এই দ্ৰোহখনৰ নাম কি ৰাখিছিলে? দন্দুৱা দ্ৰোহ ৰাখিছিলে। এতিয়া কি হ'ব? দন্দুৱা দ্ৰোহৰ মূল নেতা কোন আছিল? হৰদত্ত আৰু বীৰদত্ত। পৰৱৰ্তী প্ৰশ্ন দিছে, শালস্তম্ভসকলৰ ৰাজধানী কি আছিল? হোৱাট ইজ দ্য নেম অফ দ্য কেপিটেল অফ শালস্তম্ভ? ইয়াৰে অপশ্যনকেইটা দিছে ক হৰূপেশ্বৰ, খ প্ৰাগজ্যোতিষপুৰ, গ চন্দ্ৰপুৰ, ঘ শ্ৰীসূৰ্য। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব শালস্তম্ভসকলৰ ৰাজধানী আছিল হৰূপেশ্বৰ। পৰৱৰ্তী প্ৰশ্ন, উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? ভাস্কৰ বৰ্মনৰ, ইয়াত দন্ত্য ন আৰু ৰটো থাকি গ'ল। ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা সেই সময়ত কোন আছিল? উত্তৰ ভাৰতত মানে ভাস্কৰ বৰ্মনে যেতিয়া শাসন কৰি আছিলে, সেই সময়ত উত্তৰ ভাৰতত কোন শাসকে শাসন কৰি আছিলে সেয়া সুধিছে। হু ৱাজ দ্য কণ্টেম্পৰেৰী কিং অফ ভাস্কৰ বৰ্মন ইন নৰ্থ ইণ্ডিয়া? ইয়াৰে অপশ্যনকেইটা দিছে ক ৰজা মান সিং, খ হৰ্ষবৰ্ধন, গ জয় সিং আৰু ঘ সমুদ্ৰগুপ্ত। আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব ভাস্কৰ বৰ্মনৰ সমসাময়িক সময়ত উত্তৰ ভাৰতত কোনে শাসন কৰিছিলে? অপশ্যন খ হৰ্ষবৰ্ধনে। হৰ্ষবৰ্ধন প্ৰাচীন ভাৰতৰ এজন শ্ৰেষ্ঠ ৰজা আছিল। তেওঁ এজন শাসক আছিল। তেওঁ শিলাদিত্য নামেৰেও জনা যায়। শিলাদিত্য বুলি কাক জনা যায় সেয়াও কেতিয়াবা প্ৰশ্ন আহি যাব পাৰে আমাৰ পৰীক্ষাসমূহত। শিলাদিত্য বুলি কাক জনা যায়? হৰ্ষবৰ্ধনক শিলাদিত্য বুলিও জনা যায়। হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল কি? থানেশ্বৰ। হৰ্ষবৰ্ধনৰ ৰাজধানী ক'ত আছিল সেয়াও সুধিব পাৰে, বা ৰাজধানী কি আছিল সেয়াও সুধিব পাৰে, থানেশ্বৰ। হৰ্ষবৰ্ধনৰ সমসাময়িক কামৰূপৰ ৰজা আছিল ভাস্কৰ বৰ্মন। হৰ্ষবৰ্ধনে আয়োজন কৰা কনৌজ আৰু প্ৰয়াগৰ ধৰ্মমেলাত ভাস্কৰ বৰ্মনক মুখ্য অতিথি হিচাপে মাতিছিল আৰু তেওঁক ৰথেৰে লৈ গৈ নগৰ ভ্ৰমণ কৰোৱাইছিল। মানে কি হৈছিলে? ভাস্কৰ বৰ্মনে যেতিয়া শাসন কৰি আছিলে সেই সময়ত উত্তৰ ভাৰতত হৰ্ষবৰ্ধনে শাসন কৰি আছিলে, আৰু হৰ্ষবৰ্ধন সেই প্ৰাচীন ভাৰতৰ কি আছিলে? এজন বহুত শ্ৰেষ্ঠ ৰজা আছিলে, এজন ভাল শাসক আছিলে, আৰু তেওঁক শিলাদিত্য নামেৰেও জনা গৈছিলে। উত্তৰ ভাৰতত তেওঁৰ ৰাজধানীখনৰ নাম আছিলে থানেশ্বৰ। আৰু কি হৈছিলে? হৰ্ষবৰ্ধনে কি কৈছিলে? যেতিয়া তেওঁ কনৌজ আৰু প্ৰয়াগত তেওঁ এখন ধৰ্মমেলা আয়োজন কৰিছিলে, তেওঁ মেলাখনত ভাস্কৰ বৰ্মনক কি কৰিছিলে? সেই সময়ত ভাস্কৰ বৰ্মনে যিহেতু শাসন কৰি আছিলে কামৰূপত, আৰু তেওঁক মুখ্য অতিথি হিচাপে তেওঁ মাতিছিলে, আৰু মাতি লৈ কি কৰিছিলে? তেওঁৰ নগৰখন, হৰ্ষবৰ্ধনৰ নগৰখন তেওঁ ৰথেৰে ভাস্কৰ বৰ্মনক ফুৰাই দেখুৱাইছিলে, তেওঁৰ ৰাজ্যখন ভ্ৰমণ কৰোৱাইছিলে।
এতিয়া কি হ'ল উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন হৰ্ষবৰ্ধন পৰৱৰ্তী প্ৰশ্ন দিছে কি কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ কোনজন বীৰে পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল কুৰুক্ষেত্ৰ যুদ্ধ পাণ্ডৱ আৰু কৌৰৱৰ মাজত যি হৈছিল কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ কোনজন বীৰে পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল সুধিছে হুইচ আছামিজ কিং ফট ফৰ দ্য পাণ্ডাৱাছ ইন দ্য বেটল অফ কুৰুক্ষেত্ৰ আৰু ইয়াৰে অপশ্যনকেইটা দিছে ক সাতবাহন খ বব্ৰুবাহন ঘ ঘটোৎকচ আৰু গ ঘটোৎকচ আৰু ঘ দিছে ভগদত্ত আৰু কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ কোনজন বীৰে পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিলে সেয়া হৈছে ঘটোৎকচে পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিলে আৰু ভগদত্তই কি হৈছিলে কৌৰৱৰ হৈ যুদ্ধ কৰিছিলে ইয়াৰে দিছে আমি ব্যাখ্যাটি এবাৰ চাই লওঁ ঘটোৎকচ হিড়িম্বাপুৰ বৰ্তমান ডিমাপুৰত আছে যিখন তেওঁৰ ৰজা আছিলে তেওঁ হিড়িম্বাপুৰৰ ৰজা আছিলে ঘটোৎকচ আৰু ঘটোৎকচ আছিল দ্বিতীয় পাণ্ডৱ ভীমৰ ঔৰসত আৰু মণিপুৰৰ জীয়াৰী হিড়িম্বাৰ গৰ্ভত জন্মগ্ৰহণ কৰা মহাবীৰ কি হৈছিলে তেওঁ ঘটোৎকচ আছিল দ্বিতীয় পাণ্ডৱ যি পঞ্চ পাণ্ডৱ আছে তেওঁ সেই দ্বিতীয়জন ভীম আৰু মণিপুৰৰ জীয়াৰী কি আছিলে হিড়িম্বা ভীম আৰু হিড়িম্বাৰ গৰ্ভত জন্মগ্ৰহণ কৰা এজন মহাবীৰ আছিলে মানে ঘটোৎকচৰ পিতৃ মাতৃ আছিলে ভীম আৰু হিড়িম্বা এওঁক অসমৰ কছাৰীসকলৰ পূৰ্বপুৰুষ বুলি কোৱা হয় ঘটোৎকচক কছাৰীসকলৰ পূৰ্বপুৰুষ বুলি কোৱা হয় কুৰুক্ষেত্ৰ যুদ্ধত তেওঁক পাণ্ডৱৰ ফলীয়া হৈ যুদ্ধ কৰিছিল শেষত কৰ্ণই তেওঁক হত্যা কৰিছিল আমি কি পালোঁ যে ঘটোৎকচ কোন আছিল হিড়িম্বাপুৰ বৰ্তমান ডিমাপুৰৰ ৰজা আছিল তেওঁ কছাৰীসকলৰ পূৰ্বপুৰুষ বুলি জনা যায় আৰু তেওঁ যি দ্বিতীয় পাণ্ডৱ ভীমৰ ঔৰসত আৰু মণিপুৰৰ জীয়াৰী হিড়িম্বাৰ গৰ্ভত তেওঁ জন্মগ্ৰহণ কৰিছিল ঘটোৎকচে আৰু কুৰুক্ষেত্ৰ যুদ্ধত তেওঁ পাণ্ডৱৰ ফলীয়া হৈ যুদ্ধ কৰিছিল আৰু তেওঁক শেষত কৰ্ণই হত্যা কৰিছিল পৰৱৰ্তী দিছে জয়সিংহৰ জীয়াৰী কুৰংগনয়নীক কোনজন আহোম ৰজালৈ বিয়া দিছিল জয়সিংহৰ যি জীয়ৰী আছিল জয়সিংহৰ যি জীয়াৰী আছিল মণিপুৰৰ ৰজা জয়সিং তেওঁৰ জীয়াৰী আছিল কুৰংগনয়নী তেওঁক কোনজন আহোম ৰজালৈ বিয়া দিছিল নেম দ্য আহোম মনাৰ্ক হু ৱাজ অফাৰ্ড দ্য হেণ্ডছ অফ কুৰংগনয়নী ডটাৰ অফ জয়সিং ইয়াৰ অপশ্যনকেইটা দিছে ক জয়ধ্বজ সিংহ খ ৰাজেশ্বৰ সিংহ গ শিৱসিংহ ঘ ৰুদ্ৰসিংহ আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহলৈ খ ৰাজেশ্বৰ সিংহলৈ মণিপুৰৰ যি ৰজা জয়সিঙৰ জীয়ৰী কুৰংগনয়নীক তেওঁ বিয়া দি দিছিলে ইয়াৰ আমি ব্যাখ্যাটি এবাৰ চাই লওঁ কুৰংগনয়নী মণিপুৰৰ ৰজা জয়সিংহৰ জীয়াৰী আৰু আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ পত্নী আছিল মানৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ মণিপুৰৰ ৰজা জয়সিঙে স্বৰ্গদেউক সহায়ৰ বাবে আহ্বান জনায় আৰু যাৰ বিনিময়ত তেওঁ জীয়াৰী কুৰংগনয়নীক ৰজালৈ বিয়া দিয়ে কি হৈছিলে যে যি সময়ত ৰাজেশ্বৰ সিংহ আহোমৰ ৰাজসিংহাসনত তেওঁ বহি আছিলে ইফালে আকৌ কি হৈছিলে মণিপুৰত মানসকলে আহি তেওঁলোকৰ মানে তাত ৰাজত্ব কৰিবলৈ আহিছিলে তাৰে সেই সময়ত যেতিয়া মান আহিছিলে মণিপুৰৰ ফালৰ পৰা এনেকৈ আহি তেওঁলোকে শাসন কৰিবলৈ আহি আছিলে তেতিয়া মণিপুৰত ৰজা আছিল জয়সিং আৰু জয়সিঙে কি হৈছিলে উপায় নাপায় তেওঁ আহোমৰ যি ৰজা ৰাজেশ্বৰ সিংহক সেই সময়ত তেওঁলৈ সহায়ৰ হাত মানে বিচাৰিছিলে যে আপোনালোকে মোক মানৰ আক্ৰমণৰ পৰা ৰক্ষা কৰক আৰু তাৰ বিনিময়তে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহক তেওঁ কি কৰিছিলে তেওঁৰ জীয়ৰীক ৰাজেশ্বৰ সিংহলৈ বিয়া দি দিছিলে সেয়ে জয়সিঙৰ জীয়াৰী কুৰংগনয়নীক কোনজন আহোম ৰজালৈ বিয়া দিছিল সেয়া হ'ব ৰাজেশ্বৰ সিংহলৈ বিয়া দি দিছিল পৰৱৰ্তী প্ৰশ্ন আহোমসকলৰ প্ৰথম বৰপাত্ৰ গোহাঁই কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই অফ আহোম দিছে ক দিছে ফ্ৰাচেংমুং বৰপাত্ৰ গোহাঁই খ লাকু বৰপাত্ৰ গোহাঁই গ লাই বৰপাত্ৰ গোহাঁই আৰু ঘ কনচেং বৰপাত্ৰ গোহাঁই আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ঘ কনচেং বৰপাত্ৰ গোহাঁই হৈছে আহোমসকলৰ প্ৰথম বৰপাত্ৰ গোহাঁই আৰু বৰপাত্ৰ গোহাঁই পদবী কোনে সৃষ্টি কৰিছিলে সেয়াও জানে চুহুংমুঙে বৰপাত্ৰ গোহাঁই পদবীৰ সৃষ্টি কৰিছিলে ব্যাখ্যাটি চাই লওঁ আহোম স্বৰ্গদেউ চুহুংমুঙে বৰপাত্ৰ গোহাঁই পদবীৰ সৃষ্টি কৰিছিল কনচেং বৰপাত্ৰ গোহাঁই আছিল আহোম শাসনতন্ত্ৰৰ বৰপাত্ৰ গোহাঁই পদবী লাভ কৰা প্ৰথমজন বিষয়া আছিল স্বৰ্গদেউ চুহুংমুঙে কি কৰিছিলে বৰপাত্ৰ গোহাঁই উপাধিৰ সৃষ্টি কৰিছিলে আৰু বৰপাত্ৰ গোহাঁই উপাধিৰ সৃষ্টি কৰাৰ পাছত প্ৰথমজন মানে ব্যক্তি যিজনক বৰপাত্ৰ গোহাঁই হিচাপে বিষয়া নিৰ্বাচন কৰিছিলে তেওঁ আছিল কনচেং বৰপাত্ৰ গোহাঁই ইয়াৰ ঘটো হ'ব পৰৱৰ্তী প্ৰশ্ন
আহোমৰ কোনখন ৰাজধানী দিহিং নৈ পাৰত বুলি কৈছে হুইচ কেপিটেল অফ দ্য আহোম এম্পায়াৰ ৱাজ অন দ্য বেংক অফ দ্য ৰিভাৰ দিহিং সেইটো থাকি গ'ল ৰিভাৰ দিহিং হ'ব লাগিছিলে যে দিহিং নৈ পাৰত আহোমৰ কোনখন ৰাজধানী আছে সুধিছে অপশ্যনকেইটা দিছে ক বকতা খ চৰাইদেউ গ গড়গাঁও ঘ দিছে যোৰহাট আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব দিহিং নৈ পাৰত আহোমৰ ৰাজধানী বকতাত চুহুমুঙে ৰাজধানী পতাৰ বাবে চুহুমুঙক দিহিঙীয়া ৰজা বুলিও জনা গৈছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব ক বকতা আহোমৰ ৰাজধানী দিহিং নৈ পাৰত যিখন পাতিছিলে চুহুমুঙে সেইখন আছিল বকতা ব্যাখ্যাটো চাই লওঁ আহোম স্বৰ্গদেউ চুহুংমুঙে আহোমৰ ৰাজধানী পূৰ্বৰ চৰগুৱাৰ পৰা দিহিঙৰ পাৰৰ বকতালৈ স্থানান্তৰ কৰিছিল যাৰ বাবে তেওঁক দিহিঙীয়া ৰজা বুলিও জনা গৈছিল পৰৱৰ্তী প্ৰশ্ন প্ৰতাপ সিংহই কোনকেইটা পদবীৰ সৃষ্টি কৰিছিল যে হুইচ পোষ্ট ৱাজ ক্ৰিয়েটেড বাই প্ৰতাপ সিংহই কোনকেইটা পদবীৰ সৃষ্টি কৰিছিল ইয়াত অপশ্যনকেইটা দিছে ক বৰপাত্ৰ গোহাঁই খ বৰফুকন গ বুঢ়াগোহাঁই ঘ বৰগোহাঁই আৰু আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই উপাধিৰ সৃষ্টি কৰিছিলে বৰফুকন আৰু বৰবৰুৱা আৰু ইয়াত বৰফুকনটোৱে দিছে ইয়াত শুদ্ধ উত্তৰটো খ হ'ব তেওঁ বৰফুকন আৰু বৰবৰুৱা উপাধিৰ সৃষ্টি কৰিছিলে যেনেকৈ চুহুংমুঙে বৰপাত্ৰ গোহাঁই উপাধিৰ সৃষ্টি কৰিছিলে প্ৰতাপ সিংহই বৰফুকন আৰু বৰবৰুৱা উপাধিৰ সৃষ্টি কৰিছিলে চুকাফাই বুঢ়াগোহাঁই আৰু বৰগোহাঁই উপাধিৰ সৃষ্টি কৰিছিলে তেওঁলোকে নোট কৰি যাব কি কৰিছিলে প্ৰতাপ সিংহই বৰফুকন আৰু বৰবৰুৱা উপাধিৰ সৃষ্টি কৰিছিলে তাৰপিছত চুহুংমুঙে বৰপাত্ৰ গোহাঁই উপাধিৰ সৃষ্টি কৰিছিলে আৰু চুকাফাই বুঢ়াগোহাঁই বৰগোহাঁই উপাধিৰ সৃষ্টি কৰিছিলে দিছে যে আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকন উপাধিৰ সৃষ্টি কৰিছিল মোমাই তামুলী বৰবৰুৱা প্ৰথমজন বৰবৰুৱা উপাধিৰ বিষয়া আছিল আমি কি পাইছিলোঁ বৰপাত্ৰ গোহাঁই কনচেং বৰপাত্ৰ গোহাঁই প্ৰথমজন বৰপাত্ৰ গোহাঁই বিষয়া আছিলে আৰু বৰফুকন প্ৰথম আছিল মোমাই তামুলী বৰবৰুৱা প্ৰথমজন বৰবৰুৱা উপাধিৰ বিষয়া আছিল তেওঁ লাচিত বৰফুকনৰ পিতৃ আছিল কোন আছিল মোমাই তামুলী বৰবৰুৱা লাচিত বৰফুকনৰ পিতৃ আছিল প্ৰতাপ সিংহৰ শাসনকালত সংঘটিত হোৱা অসুৰৰ আলি চুক্তিত তেওঁ আহোমৰ সেনাপতি আছিল প্ৰতাপ সিংহৰ সময়ত যি অসুৰৰ আলি চুক্তি হৈছিলে সেই সময়ত তেওঁ কি আছিল আহোমৰ সেনাপতি আছিল মোমাই তামুলী বৰবৰুৱা পৰৱৰ্তী প্ৰশ্ন আহোম স্বৰ্গদেউসকলৰ কোনজন ৰজাক খুৰা ৰজা বুলি কোৱা হয় হুইচ আহোম কিং ন'ন এজ খুৰা ৰজা ইয়াৰে অপশ্যনকেইটা দিছে ক চুটি নফা খ চুটামলা বা জয়ধ্ব সিংহ গ চুখামফা আৰু ঘ দিছে চুচেংফা বা প্ৰতাপ সিংহ আহোম স্বৰ্গদেউসকলক কোনজনক খুৰা ৰজা বুলি জনা যায় আৰু তেওঁ হ'ব খুৰা ৰজা বুলি অপশ্যন গ চুখামফাক খুৰা ৰজা বুলি জনা যায় কাৰণ তেওঁ যুদ্ধৰ সময়ত মানে ঘোঁৰাৰ পৰা পৰি কি হৈছিলে তেওঁৰ এটা ভৰি মানে নাইকিয়া হৈ গৈছিলে খুৰা নাইকিয়া হৈছিলে সেইবাবে তেওঁক খুৰা ৰজা বুলিও জনা যায় ইয়াত দিছে আহোম স্বৰ্গদেউ শুক্লেনমুঙৰ মৃত্যুৰ পাছত 1552 চনত তেওঁৰ পুত্ৰ চুখামফা আহোম ৰাজপাটত উঠে চিকাৰলৈ যাওঁতে হাতীৰ পৰা পৰি ভৰি এখন খুৰা হোৱাৰ বাবে তেওঁক কি কৈছিলে খুৰা ৰজা বুলি জনা যায় আহোম স্বৰ্গদেউসকলৰ কোনজন ৰজাক খুৰা ৰজা বুলি জনা যায় চুখামফাক খুৰা ৰজা বুলি জনা যায় আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'সমূহ ভাল লাগিছে তেন্তে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে বেল আইকনটো টিপি দিব ধন্যবাদ